हेलो एवरीवन या হৈছে গৰু বিহুৰ দিনাখনৰ ভিডিঅ' আৰু ৰাতিপুৱাই উঠিয়ে ঘৰ পাতি সাফা কৰিবলৈ ললো কাৰণ যেহেতু আমি বহুত দিনৰ মূৰত আহো ঘৰটো একদম অৱস্থা নাইকিয়া হয় গুটে আন্ধু হৈ গৈছে সেইকাৰণে ওয়াল সোৱাল সকলোবোৰ হাৰি দিলো আৰু হাৰি থাকোতে দেখিলো দুগুহতে ছাগলী গা ধুৱাই আছে তাই যেহেতু গৰু গা ধুৱাব নোৱাৰে ডাঙৰ সেইকাৰণে ছাগলী গিটাই ধুৱাই আছে ককাক আৰু দেউতাকৰ লগত আৰু সেইকাৰণে মই ভাবিলো ময়ো অকমান চাই যাও কিনো কৰিছে তাই খুব উৎপাত কৰিছে দেখিছেনে ছাগলীটো ওয়ালৰ ওপৰত উঠি আছে তাই পানী ঢালি দিয়াত ছাগলীটো তলতে জাপ মাৰি নামি গল আৰু এনেকৈ তাই বিৰাতে ফূৰ্তি পাইছে সেইকাৰণে আমি একচুয়ালি আহিছিলো দৌৰাদৌৰিকে তাই এইখিনি বস্তু চোৱাৰ কাৰণে এনজয় কৰাৰ কাৰণে আৰু তাই খুব এনজয় কৰিছে তাইক দেখিলে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে তাই পুৰা পানী লৈ একদম সব পিনে গা ধুৱাইছে আৰু দেখি চাবচোন এতিয়া ছাগলীটোক দেউতাকে মূৰত পানী ঢালিব মানা কৰি আছে তাই হিমানেই মূৰতে পানী ঢালে ছাগলীকো মানে হাহাকাৰ কৰি দিছে আৰু তাৰ পিছত তাই বিলাক কৰাৰ পিছত মই দুপৰীয়া ভাত খাজু যেহেতু মোৰ বনাব আছে মই ভাত বনাবলৈও যাব লাগিব আৰু হাজবেণ্ডে ওচৰতে মাছ মাৰি আছিল পুখুৰীটোত আমাৰ নিজৰে তাত মই অকমান বহিলো ময়ো চালো অকমান কিন্তু বেছি সময় নবহিলো যেনিবা আৰু এয়া দুগুৱে দেখিছেনে আইতাকৰ লগত ঘূৰি আছে এপিনে হেপিনে গাঁৱত এটোৱেই ভাল একদম টেনচন নাই ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰে আৰু এয়া পুখুৰীৰে মাছ পালে যেহেতু এয়া ধুনীয়াকৈ ভাতটো বনালো মই মাছৰ সৈতে আৰু দুগুই একদম খেলি আছে তাইৰ কথা চাব পৰিয়ে গেলাপিটো এটা কি লাগছে তোমাৰ গাত দুগুৰ অৱস্থা গাঁৱত আহি নতুন নতুন দুই এটা শব্দও শুনিছে কিবা হেকা বোলে লেতেৰাটোক হেকা বুলি কৈছে আৰু তাৰ পিছত গধূলিয়া ওলাই আহিলো ভাবিলো কিবা এটা খাই যাও ধুনীয়াকৈ মমো খালো বিৰাটেই টেষ্টি আছিলে তাৰ পিছত এখন পান খাই পিনে ভাবিলো অকমান ওচৰতে বিহু হৈ আছে বিহু চাই আহো আৰু চাবচোন দুগু পান খাই তাইকো অকমান পান আৰু চফ দি পিনে তাইকো পান খাবলৈ দিছো বিৰাটেই ফূৰ্তি আৰু তাৰ পিছত বিহু চিহু চাই পিনে ঘৰলৈ বুলি আহিলো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে আপোনালোকে মোৰ বিহুৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবলৈ